আজিৰ এই ভিডিঅ'টো বন্ধুসকলৰ বাবে নহয়, এই ভিডিঅ' মোৰ আই মাতৃসকলৰ বাবে, এই ভিডিঅ' সেইসকল ভাইদেউ ভণ্টিৰ বাবে যিসকল অকালতে বিধৱা হৈছে, এই ভিডিঅ' সেইসকল ভাইদেউ ভণ্টিৰ বাবে যিসকলৰ বিবাহ বিচ্ছেদ হৈছে বা সেইসকল ভাইদেউ ভণ্টিৰ বাবে যিসকলৰ বিয়া হোৱা নাই। বৰ্তমান চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ দুখীয়া মানুহক আগুৱাই দিবলৈ বিভিন্ন ধৰণৰ আঁচনি আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত এটা হ'ল দুখীয়া মহিলাসকলৰ বাবে অৰুণোদয় আঁচনি। আমি সকলোৱে জানো যে 2 বছৰমান আগতে আৰম্ভ হোৱা এই আঁচনিত বেছিভাগ অযোগ্য হিতাধিকাৰী সোমাই গৈছিল। ৰাজনৈতিক কাৰণতে হওক বা স্বজন তোষণৰ বাবে হওক বহুতো যোগ্য হিতাধিকাৰীক বঞ্চিত কৰা হৈছিল। এই দুখীয়া যোগ্য আই মাতৃ বাইদেউ ভণ্টিসকলক বঞ্চিত কৰি ধনী পৰিয়ালৰ আই মাতৃ বাইদেউ ভণ্টিসকলক অৰুণোদয় আঁচনি দিয়া হৈছিল। ইতিমধ্যে অৰুণোদয়ৰ KYC কৰা হৈছে যদিও কিমানজনৰ নাম বাতিল হৈছে সেয়া দেখা পোৱা নগ'ল। এতিয়া আহোঁ মূল কথালৈ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজি অৰুণোদয়টোৰ আৰম্ভণি কৰা। তাত প্ৰথম অৰুণোদয় পোৱাৰ কোন যোগ্য সেইটো হ'ল বিধৱা মহিলা, আনমেৰিড চিলড্ৰেন, যদি 35 বছৰ পাৰ হৈ গৈছে বিয়া হোৱা নাই তেওঁলোকে পাব। ডাইভৰ্স ফিমেল ইফ সি ইজ নট ৰিমেৰিড, ডাইভৰ্স ফিমেল আৰু সেপাৰেটেড ফিমেলস গিৰিয়াকে এবান্ডন কৰিছে। সো তেনেকুৱা মহিলাক প্ৰত্যেকগৰাকীকে প্ৰথমতে অৰুণোদয় দিয়াটো আমাৰ দায়িত্ব হ'ল। অৰুণোদয় পোৱাৰ যোগ্যতা থকা এইসকল এইবাৰ সতৰ্ক থাকিব লাগিব যাতে আগৰবাৰৰ নিচিনা যোগ্যসকলক কোনেও বঞ্চিত কৰিব নোৱাৰে। আই মাতৃ বাইদেউ ভণ্টি আপোনালোকৰ যিসকল এই আঁচনিৰ যোগ্য আপোনালোক এতিয়াৰ পৰাই সতৰ্ক হৈ থাকক। কাৰণ যোৱাবাৰৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, নাম বাতিল কৰাৰ পিছত আৰু অন্তৰ্ভুক্ত কৰাটো সম্ভৱ নাছিল। এইবাৰো হয়তো এনেকুৱা হ'ব। আপুনি যোগ্য হোৱাৰ পিছতো আপোনাক বঞ্চিত কৰা হ'ব আৰু কোনোবা ধনী মানুহে এই সুবিধা লাভ কৰিব। আপুনি বাৰে বাৰে অভিযোগ দিব কিন্তু আপোনাৰ অভিযোগৰ কোনো গুৰুত্ব নাথাকিব। সমাজৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ NGO আছে। সেই NGOসমূহক মোৰ আহ্বান, আপোনালোকে এই বিষয়টো নিৰীক্ষণ কৰিব যাতে এইবাৰ কোনো যোগ্য হিতাধিকাৰী বাদ নপৰে। লগতে মহিলা আত্মসহায়ক গোটসমূহে এই ক্ষেত্ৰত বলিষ্ঠ ভূমিকা লোৱা উচিত। কোনো ধৰণৰ স্বজনপ্ৰীতি অবিহনে একমাত্ৰ সমাজৰ উন্নয়নৰ বাবে SGসমূহে কাম কৰিব লাগে। অৰুণোদয় আঁচনি পোৱাৰ যোগ্যসকলৰ যোগ্যতাৰ মাপকাঠি সম্পৰ্কে আপোনালোকে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিব। মুখ্যমন্ত্ৰী মহোদয়ে প্ৰেছ কনফাৰেন্সৰ যোগেদি ইতিমধ্যে ভাঙি পাতি জনাইছে। আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে দিয়া ভাষণটো ভালদৰে শুনি লওক। যদি আপুনি যোগ্য হিতাধিকাৰী আৰু আপোনাক বঞ্চিত কৰাৰ আগতে আপুনি সচেতন হওক। গাঁও সভাত আপুনি বলিষ্ঠ কণ্ঠৰে আপোনাৰ দাবী জনাওক আৰু যিসকল গাঁও সভাত যাবলৈ অসমৰ্থ সেইসকলক SHG আৰু NGOয়ে সহায় কৰক। আই মাতৃ বাইদেউ ভণ্টি যিসকলে মোৰ এই ভিডিঅ' চাই আছে, আপোনালোকে জানে যে মই সকলো তথ্য চালি জাৰি চাই কেৱল সঁচা ভিডিঅ' বনাওঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ মাৰি দিয়াৰ লগতে MB আফটাৰ নামৰ চেনেলটো ফ'ল' কৰি ৰাখিব। আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দি থাকিম। আপোনালোকৰ বহুতো প্ৰশ্নৰ উত্তৰ ভিডিঅ' যোগে দি যাম। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ